বিৰোধী ঐক্যলৈ আৰু অপেক্ষা নকৰে কংগ্ৰেছ ৰাইজৰ দলে। শনিবাৰৰ পৰা আৰম্ভ হ'ল ৰাইজৰ দলৰ আনুষ্ঠানিক প্ৰচাৰ অভিযান। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শ্লোগানেৰে আৰম্ভ হ'ল কংগ্ৰেছৰো প্ৰচাৰ অভিযান। সমাগত ২৬ৰ নিৰ্বাচন। মাঘ বিহুৰ পূৰ্বে মিত্ৰ দলেৰে আসন ভাগ বটোৱাৰা সম্পন্ন হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। শাসকীয় পক্ষৰ কুচকাৱাজৰ মাজতে এতিয়াও অংশ মিলা নাই বিৰোধী শিবিৰৰ। ৰাজ্যত কাৰ্যত আকৌ এবাৰ বহুদা বিভক্ত হোৱাৰ দিশে বিৰোধী শিবিৰ। মিত্ৰতালৈ বাট নাচাই একলা চলো নীতি বিৰোধী শিবিৰৰ। একলা চলো নীতিৰ অংশস্বৰূপে শনিবাৰে ডিব্ৰুগড়ত কংগ্ৰেছে মুকলি কৰিলে বিশেষ অভিযানৰ। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানৰ আৰম্ভ কৰিলে প্ৰদেশ কংগ্ৰেছে। পূৰ্বতকৈ ৰাজ্যত ভেটি মজবুত হৈছে কংগ্ৰেছৰ, যাৰ বাবে ২৬লৈ বুলি প্ৰথমটো অভিযান আৰম্ভ গৌৰৱ বাহিনীৰ। যোৱা মাহত এটা গুৰুত্বপূৰ্ণ বৈঠকত এই কথালৈ আলোচনা কৰা হ'ল যে কংগ্ৰেছ দল সাংগঠনিক ক্ষেত্ৰত আগতকৈ আৰু বেছি সবল হৈছে আৰু এতিয়া আমাৰ লক্ষ্য হ'ব লাগে যে আমি ৰাইজৰ ওচৰলৈ যাম। আৰু সেইকাৰণে যোৱা মাহত এটা মূল মন্ত্ৰ হিচাপে কংগ্ৰেছ দলে গ্ৰহণ কৰিলে ৰাইজৰ পদূলি ৰাইজৰ কংগ্ৰেছ। এই মূল মন্ত্ৰ অনুসৰি যোৱা মাহৰ ৩০ তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ আমাৰ মেডিকেল চেল যোগেদি আমি বিভিন্ন বাগানত গৈ চিকিৎসা শিবিৰ আয়োজন কৰিলো। আৰু আজি ৬ ডিচেম্বৰ পৰা ডিব্ৰুগড়ত নিৰ্বাচনী সমিতিৰ যোগেদি স্থানীয় জিলা কংগ্ৰেছ সমিতিৰ যোগেদি স্থানীয় নেতাসকলৰ যোগেদি আমি এই অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু গণ্যমান্য ব্যক্তিসকলৰ লগত আলোচনা কৰি তেওঁলোকৰ সপোনৰ অসম আমি বুজিবলৈ শুনিবলৈ জানিবলৈ এটা মঞ্চ এটা পৰিস্থিতি আমি তৈয়াৰ কৰিছো। দিছপুৰত ৰজাৰ শাসন চলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি গৌৰৱে ক'লে কংগ্ৰেছ কেৱল জনতাৰ সেৱাৰ বাবেহে উৎসৰ্গিত। বৰ্তমানত ৰাজতন্ত্ৰ চলি আছে। দিছপুৰৰ ৰজা যি নিজৰ ইচ্ছা সেইখিনিয়ে কাম কৰে। চৰকাৰী বিষয়াসকলে যদি প্ৰতিবাদ কৰে, এই 108 এম্বুলেন্সে হওক বা পলিটেকনিকৰ ফাউণ্ডাৰ ফেকাল্টিয়ে হওক, মাত্ৰ প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকক চাকৰিৰ পৰা টাৰ্মিনেট কৰি দিয়ে। আমি ৰজাৰ দৰে থাকিবলৈ নিবিচাৰো, আমি সেৱকৰ দৰে থাকিবলৈ বিচাৰো, ৰাইজৰ সেৱক হিচাপে থাকিবলৈ বিচাৰো। আৰু সেইকাৰণে ৰাইজৰ পৰা আমি পৰামৰ্শ লোৱাটো আমাৰ কৰ্তব্য, আমাৰ পৰম্পৰা, আমাৰ আদৰ্শ। ডিব্ৰুগড়ত গৌৰৱ গগৈ নেতৃত্বত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক অভিযানৰ শুভাৰম্ভণিৰ সময়তে গুৱাহাটীত সংবাদমেল অখিল গগৈ। মিত্ৰতা আৰু আসনৰ ভাগ বটোৱাৰাক লৈ আৰু অপেক্ষা কৰিব নোৱাৰি, যাৰ বাবে ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে আৰম্ভ ৰাইজৰ দলৰ প্ৰচাৰ অভিযান। আজিৰ দিনটোত প্ৰায় ১০০০ মান মানুহে গাঁৱে গাঁৱে ৰাইজৰ মাজলৈ গৈ প্ৰচাৰ অভিযান চলাই আছে। আৰু আমি আচলতে এই প্ৰচাৰ অভিযানটো একেলগে চলাম বুলি অপেক্ষা কৰি আছিলোঁ যে আটাইকেইটা আমাৰ বিৰোধী দলে আমি ঐক্যবদ্ধভাৱে একেলগে প্ৰচাৰটো চলাম। কিন্তু যিহেতু ছিট শ্বেয়াৰিঙৰ প্ৰশ্নটো এতিয়ালৈকে কমপ্লিট হোৱা নাই, আমাৰ বিষয়টো এতিয়ালৈকে শেষ হোৱা নাই, গতিকে আমাৰ পলম হৈ যাব বুলি ভাবি আমি ৰাইজৰ দলে আমাৰ নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ। ক'বলৈ গ'লে আজিৰ দিনটোৰ পৰাই আচলতে আমাৰ ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰৰ কাম, আনুষ্ঠানিক নিৰ্বাচনী প্ৰচাৰৰ কাম আৰম্ভ কৰা হ'ল। অৱশ্যে সংবাদমেলত মিত্ৰতাক লৈ এতিয়াও আশাবাদী অখিলে বাৰম্বাৰ ক'লে যিমান সোনকালে সম্ভৱ আসন ভাগ বটোৱাৰা হ'ব লাগে। আমি সদায় এটা কথাই কৈ আছোঁ প্ৰথমৰ পৰা আজিলৈকে যে আমি বিৰোধী দলবিলাকে যিমান সোনকালে পাৰোঁ আমাৰ সমহতীয়া কৰ্মসূচীখন তৈয়াৰ কৰি ল'ব লাগে আৰু বিৰোধী দলবিলাকৰ মাজত চিটৰ ভাগ বিতৰণ কৰি কোনটো চিটত কোন দলে খেলিব সেই সমষ্টিবিলাকত নিজৰ নিজৰ প্ৰচাৰ অভিযান চলাব লাগে। অখিলৰ বিপৰীত স্থিতি গৌৰৱ গগৈৰ। গৌৰৱৰ মতে জানুৱাৰীতহে বিৰোধী ঐক্যক লৈ পুনৰ হ'ব আলোচনা। ডিচেম্বৰ মাহটো সাংগঠনিক কাম কাজত ব্যস্ত থাকিব কংগ্ৰেছ দল। জানুৱাৰী মাহত
মই সেই মিটিঙত এটা প্ৰস্তাৱ এটা দিছিলোঁ যে জানুৱাৰী মাহত আমাৰ বিভিন্ন বিৰোধী দলৰ এটা কনভেনশ্যন হ'ব, য'ত আমি নিজৰ সপোনৰ অসম, নতুন বৰ অসমৰ দৃষ্টি আমি সেই বিৰোধী দলৰ কনভেনশ্যনত আমি প্ৰকাশ কৰিম। কিন্তু তাৰ পূৰ্বে আমি ইতিমধ্যে এই মাহৰ ভিতৰত আমি বিভিন্ন স্তৰত গৈ আমি ৰাইজৰ পৰা তেওঁলোকৰ কথা আৰু পৰামৰ্শ শুনাটো যথেষ্ট গুৰুত্বপূৰ্ণ ভাবিছো। আৰু এয়া হ'ল আমাৰ পৰম্পৰা, এইটো আমাৰ কংগ্ৰেছ দলৰ বাবে নতুন সংকল্প নহয়। এইদৰে ২৬ৰ ৰণ জিকাৰ সপোন দেখিছে ৰাজ্যৰ বিৰোধী শিবিৰে। ডিব্ৰুগড়ৰ পৰা ৰাজু সোণোৱাল আৰু গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুৰ সহযোগত প্ৰিয়ংকা দাস, আছাম টক্স।